এতিয়া নিশা বাজিছে প্ৰায় আপোনাৰ 1:03। এতিয়া আছোঁ আমি মিচিং ইউথ ফেষ্টিভেল 30 জানুৱাৰী 2026। যোৱাকালিও আহিছিলোঁ। যোৱাকালি ইমানখিনি এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই, কিন্তু আজি যিখিনি মানে কৈছোঁ, আজি প্ৰায় দিনৰ 5টা বজাতে ঘৰৰ পৰা আহিছোঁ। মোৰ ঘৰৰ পৰা প্ৰায় ইয়ালৈ ৰাস্তা সময় লাগে খুব বেছি 1 ঘণ্টা 15 মিনিট, 40 মিনিটমান লাগে বগীবিললৈকে। বগীবিলৰ পৰা ইয়ালৈ প্ৰায় একদম একজেক্টলি জেগা পাওঁতে 1 ঘণ্টা 15 মিনিটমান লাগে। কিন্তু আজি লাগিল, আপোনালোকে হিচাপ কৰিব দেই, মই হিচাপ কৰি নকওঁ, ঠিক 6টা বজাত বগীবিল ব্ৰিজ সম্পূৰ্ণ হোমাজ ক্ৰছ কৰি নেক্সট মানে শেষ হ'বলৈ হৈছে আৰু তেনেকুৱা তাৰ সেইখিনি জেগা পাইছিলোঁহি। সেই জেগাখিনিৰ পৰা এতিয়া নিশা 1:04। ভিডিঅ'টো আৰম্ভ কৰোঁতে 1:03 আছিল। এতিয়া আপুনি ভাবক তেনেহ'লে কিমান মিচিং ইউথ ফেষ্টিভেলৰ সমাগম হৈছে। যোৱাকালি নাছিল, যোৱাকালি হয়তো নাছিল, কি কাৰণে নাছিল সেইটো ক'ব নোৱাৰিছোঁ, কিন্তু আজিৰ তাৰিখত 30 জানুৱাৰীৰ তাৰিখত মাননীয় মানে আপোনাৰ অমিত শ্বাহ ডাঙৰীয়া, গৃহমন্ত্ৰী, ভাৰত চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইয়াতে আহিছিল। অহাৰ কাৰণে হয়তো ৰাইজসকল যিসকলৰ সমাগম হৈছিল, তেওঁলোকৰ যিসকল অহা যোৱাৰ ব্যৱস্থা, বাছ হওক বা অন্যান্য যিখন বাহন লৈ আহিছিল, সেই বাহনসমূহৰ কাৰণে হয়তো যথেষ্টখিনি ভিৰ যান জঁটৰ সৃষ্টি হৈছিল। কিন্তু প্ৰশাসনে এই যান জঁটটো যদি ভাঙিবৰ কাৰণে মানে ভাল পদক্ষেপ ল'লেহেঁতেন, ভাল ভাবিলেহেঁতেন, তেওঁলোকে পাৰিলে হয় হয়তো কৰিব, নোৱাৰা কামটোতো একো নাই। কিন্তু মানে এতিয়া যিখিনি দেখিলোঁ, আমাৰ এনেকুৱা এটা চিটুৱেশ্যন, মানে একচুৱেলি ক'বলৈ চিটুৱেশ্যন বুলিয়ে ক'ব লাগিব, বা এনেকুৱা এটা সময় হ'ল, না আমি উভতি যাব পাৰোঁ, গাড়ীখন ঘূৰাই কিনে উভতি যাব পাৰোঁ, না আমি কিবা ব্যৱস্থা কৰি ছাইডত পাৰ্কিং কৰিব পাৰোঁ, ইয়াতে ৰখি দিওঁ, ইয়াৰ পৰা আগলৈ নাযাওঁ, তাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। ইমানখিনি টাইম ধৰি লওক, আমি বগীবিল ব্ৰিজৰ পৰা ফেষ্টিভেলৰ গ্ৰাউণ্ড পোৱালৈকে প্ৰায় মোৰ হিচাপততো 6.5 ঘণ্টা 6.5 ঘণ্টা মানে সময় হ'ব নেকি, মই এনে ভাবি থকা মতে। সেই সময়খিনি হয়তো আমি শিৱসাগৰ বা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পোৱাৰ সময় নেকি, যদি নিজৰ ব্যক্তিগত গাড়ী লৈ যোৱা হয়। তাত বেয়া বুলি মই ক'বলৈ যোৱা নাই, একচুৱেলি বেয়া বা ভাল সেইটো ক'বলৈ যোৱা নাই, কিন্তু কণ্ডিশ্যনটো হ'ল মানে কি, এই ব্যৱস্থাখিনি কৰিব লাগে। কাৰণ আজি যিখিনি মানুহে আহিছিল, যোৰহাটৰ পৰা আহিছিল, হয়তো মিচিং জনগোষ্ঠীয় মানুহখিনি বিশেষকৈ আজি অমিত শ্বাহ ডাঙৰীয়াৰ কাৰণে যিখিনি ধৰি লওক আপোনালোকৰ মানে মানুহ আহিছিল, তেওঁলোকে হয়তো কালি দিনৰ 12 বজাতো ঘৰ নাপাবগৈ, আমি যিটো বস্তু চিটুৱেশ্যন দেখিছোঁ। আমি বাৰু একো নাই, মানুহ যেনে তেনে আমি কিবা কৰিম। যিসকল মহিলা বা বয়সস্থ মানুহ আহিছে ল'ৰালৈ, তেওঁলোকে হয়তো কোনোবাই খাবলৈ পাইছে, কোনোবাই পোৱা নাই, যিখিনি দুৰ্ভোগ ভুগিছে, সেইবিলাক বস্তুৰ কাৰণে অকল মানে কি হ'ল, নিজৰ ব্যক্তিগত বা কিবা এনেকুৱা ধৰণৰ কথাও নহয়, মানে কি হ'ল, চৰকাৰে হওক বা যিকোনো উদ্যোক্তাসকলে অকল নিজৰ তাত সমাগমটো বেছি কৰিবলৈ বা বেছি হোৱাটো বিচাৰাই নহয়, বাকীখিনিও অলপ মানুহে ভাবিব লাগে। ভাবিব এইটো কাৰণেই লাগে, যদি কোনোবা বয়সস্থ মানুহগৰাকী আপোনাৰ ইয়াতে মিচিংসমূহ ট্ৰাইবেলৰে হওক বা অন্যান্য ট্ৰাইবেলৰে হওক, বয়সস্থ মানুহগৰাকী কোনোবা এগৰাকী যদি ইয়ালৈ আহিছে, চাইছে বা চাবলৈ আহিছে, তেওঁলোকৰ ক্ষেত্ৰত মানে কিমান এটা অভাৱনীয় পৰিস্থিতি বা কিমান কষ্টকৰ এটা পৰিস্থিতি হৈছে, এই পৰিস্থিতিখিনিৰ কথা মানে অলপ ভাবিব লাগে। হয়তো উদ্যোক্তাসকলেও ভাবিব লাগে বা অন্যান্য ব্যৱস্থাপনা কৰা মানুহসকলেও ভাবিব লাগে। কাৰণ মানে কি, আজি যিটো পৰিস্থিতি, আজি যদি কোনোবা এজন ইমাৰ্জেঞ্চি পেচেণ্ট, মেইন ৰোডটোতো দেখুৱাই নাই আপোনালোকক, মেইন ৰোডৰ যিখিনি ব্যৱস্থা, হয়তো সেইখিনি ভিডিঅ' নকৰিলোঁ। কাৰণ ভিডিঅ' কৰিবলৈ মানে কি হৈ গ'ল, একচুৱেলি ট্ৰেফিক নিয়ম মানি চলিলেতো সেইটো মোবাইল ইউজ কৰাটোও ভুল বা কেমেৰা ইউজ কৰাটোও ভুল।
সেইখিনি মানে বহুত কথা প্ৰট'কলৰ কথা ভাবি পিনে কৰোঁ। মেইন ৰোডৰ যিটো অৱস্থা, এম্বুলেঞ্চক ছাইড দিব নিবিচাৰে গাড়ীয়ে, বা ছাইড দিব পৰা নাই। নিবিচাৰে বুলি ক'বলৈ যোৱা নাই, কাৰণ মানে পৰা নাই ছাইড দিব। এখন দুখন এম্বুলেঞ্চ নহয়, প্ৰায় মই যিমানখিনি সময় তাত থাকিলোঁ প্ৰায় 50ৰ ওপৰতে হ'ব এম্বুলেঞ্চ গৈছে। হয়তো কোনোবাখিনি জেগাত মানুহে পাৰিছে ছাইড দিছে, কোনোবাখিনি জেগাত পৰা নাই। ক'ত পৰা ছাইড দিব? আৰু সেনেকুৱাবিলাক জেগাতটো ওপৰা-ওপৰি হৈয়ে কোনোবাই অভাৰটেক কৰিছে সোনকালে যাবৰ কাৰণে, কোনোবা এজনে তেওঁ মতিগতি ৰাখি গাড়ীখন ৰাখি থৈ দিছে, আগলৈ নকৰে পিছলৈও নকৰে। এনেকুৱা ধৰণৰ কিছুমান ছিষ্টেম হৈছে। সেইবিলাকৰ কাৰণে মানে প্ৰশাসনে অলপ চকু দিব লাগে, প্ৰশাসনে দায়িত্ব ল'ব লাগে। কাৰণ মানে কি হ'ল, প্ৰশাসন যন্ত্ৰটোৱে যদি নকৰে, প্ৰত্যেকজন নাগৰিকে যে সুনাগৰিক বা প্ৰত্যেকজনে যে নিজৰ কথা বুজি পায় বা আনৰ কথা বুজি পায় তেনেকুৱা ধৰণৰ নহয়। সেইকাৰণে সেইটো কাৰণে মানে কি, যিকোনো এটা এনেকুৱা যথেষ্ট ভিৰ বা যথেষ্ট সমাগম হোৱা যিবিলাক অনুষ্ঠান হয়, সেই অনুষ্ঠানবিলাকত আগতীয়াকৈ প্ৰশাসনে সুব্যৱস্থা কৰিব লাগে। আজি ব্যৱস্থা হ'ল যে আমি উপদেশ দিব নাযাওঁ, উপদেশ দিব লাগে বুলি মই ভবা নাই, কিন্তু মানে প্ৰশাসনে যিখিনি ব্যৱস্থা আছে বা প্ৰশাসনে যিখিনি কৰিব পাৰে একচুৱেলি সেইখিনি কৰিব লাগে। তেওঁলোকে কৰিছে, নাই কৰা বুলি মই নকওঁ। আপোনালোকৰ যিমান টাইম ভিডিঅ'টো বনালোঁ, যিমান টাইম ভিডিঅ'টো ৰেকৰ্ডিং হ'ল, সেই সময়খিনি আপোনালোকে দেখিলে চাগে মই 1 ইঞ্চিও ইয়াৰ পৰা হিলা নাই। হয়তো আৰু কিমান সময় ৰখিব লাগিব তাৰো কোনো উত্তৰ নাই আমাৰ ওচৰত। কোনোবা এজন, আৰু তাতো এটা কথা কওঁ, কোনোবা এজন মানুহে যদি ভাবিছে সীমিতভাৱে মই ডিব্ৰুগড়ৰ পৰা মিচিং ইউথ ফেষ্টিভেল চাবলৈ যাম, 500 টকাৰ পেট্ৰল লাগিব মোক। কিন্তু ইয়াতে যিটো ছিটুৱেশ্যন, 500 টকা পেট্ৰলটো বাদ দিয়ক, আপুনি 1000-1500 টকা পেট্ৰল লাগিলেও নহয়, কাৰণ আপুনি গাড়ীখন ষ্টাৰ্ট বন্ধ কৰিবও নোৱাৰে, ষ্টাৰ্ট কৰিও কণ্টিনিউ ৰাখিব নোৱাৰে। সেনেকুৱা কিছুমান ছিটুৱেশ্যন হৈছে। সেইটো কাৰণে ব্যৱস্থাবিলাক গ'লে ভাল হওক, সেইটো কাৰণেহে মানে আলোচনা কৰিছোঁ বুলি ভাবিছোঁ। কিন্তু তাতে কিছুমান মানে ধৰি লওক বেলেগ ধৰণৰ হ'ব নালাগে। আৰু যিখিনি ব্যৱস্থা হওক, যেনেকৈ হওক ভাল হওক, ভাল ভৱিষ্যতলৈ ভাল হোৱাৰ কাৰণেহে এই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে তাতে কমেণ্ট কৰি জনাব কি কেনেকুৱা ধৰণৰ হয়।